হত্যাকাৰীৰ মন সদায় হত্যাকাৰীয়ে টিকট পায়ো তেওঁ কি কৰিছে এখন পেপাৰ হত্যা কৰিবলৈ লাগিছে আৰু তেওঁ জিকাৰ পিছত মানুহ যে হত্যা নকৰিব তাত কি মানা আছে বাৰু বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো হত্যাকাৰীয়ে কি কৰে জানে যেতিয়া হত্যা কৰে যিকোনো প্ৰকাৰে ভগৱানে তেওঁলোকক কেনেকুৱাকে ফসাই এটা নহয় এটা ক্লু ৰাখিয়ে দিয়ে ঠিক তেনেকৈয়ে এই হত্যাকাৰীটোৱে যেতিয়া হত্যা কৰিছিলে সকলোকে তেতিয়া কিন্তু তেওঁলোকে কি কৰিছিলে এটা এটা প্ৰমাণ ৰাখি থৈছিলে আৰু সেই প্ৰমাণৰ ভিত্তিতে যেতিয়া এখন পেপাৰত লিখা হৈছিলে আৰু সেই পেপাৰখন এনেকুৱা এখন শিক্ষিত ঠাই শিৱসাগৰ আৰু সেই শিৱসাগৰত কি কৰিছে ধৰি মেলি সেই পেপাৰখিনি জ্বলাই দিছে বন্ধু বান্ধৱীসকল আপোনালোকে ভাবিছে নেকি মানুহ হত্যা কৰি পেলাই বা মানুহক হত্যাকাৰী সহযোগ কৰি কোনোবা হাৰি যাব পাৰিব বুলি ভাবিছে নেকি পাৰিব টকাৰ জোৰত আপোনালোক হাৰি যাব পাৰিব কিন্তু ভগৱানৰ ওচৰত বা আন 10 জনৰ ওচৰত আপোনালোক কেতিয়াও হাৰিব নোৱাৰে যিকোনো প্ৰকাৰে আপোনালোক হত্যা মানে যদি কৰিছে তেন্তে হলে আপোনালোকে ফল ভুগিব লাগিবই এটো মানে কি হয় ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব অভিশাপ আৰু মানে 10 জন মানুহে যে ইচ্ছাস কৰে যে হেতু এটা হল অভিশাপে গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ' বনোৱাৰ মানে কি কম মানে মুহূৰ্তটো মোৰ বহুত বেয়া আপোনালোকক কি কম কিছুমান কথা ক'ব নোৱাৰো তথাপিও আপোনালোকক কৈছো শুনক কেতিয়াও কোনো কালেও আপোনালোকে হত্যাকাৰীক প্ৰশ্ৰয় নিদিব যদি আপোনালোকে হত্যাকাৰীক প্ৰশ্ৰয় দিয়ে তেন্তে হলে আপোনালোকৰ কি বুলি কম 7 পুৰুষলৈকে সেই হত্যাকাৰীৰ তেজে আপোনালোকক খুলি খাব ইমানখিনিয়ে ক'লো গতিকে বন্ধু বান্ধৱীসকল মই কালি আপোনালোকক এটা ভিডিঅ' দিছিলো সেই হত্যাকাৰীটোৰ ওপৰত আৰু সেই হত্যাকাৰীটোৰ মানে কি হৈছে জানেনে আখ্যানসমূহ যেতিয়া পেপাৰত মানে কি হৈছে দিছে আৰু তেওঁ ভাবিছে এতিয়া কি হ'ব আপোনালোকে জানেনে পেপাৰৰ কিমান মানে পাৱাৰ আপোনালোকে গম পায়নে এতিয়াহে হৈছে টিভি হওক মোবাইল এতিয়া টিভিটো পুৰণা হৈছে টিভিয়ে হওক বা মোবাইলে হওক এতিয়া এইবিলাকত মানে হেৰি হৈছে এতিয়া মানুহ এইবিলাকত ব্যস্ত হৈছে কিন্তু আগতে পেপাৰে মানুহ মানে কি কৰে ৰাজনীতি উঠাবও পাৰে বা ডাউন কৰিবও পাৰে কিন্তু আপোনালোকক মই কওঁ শুনক সকলোতকৈ পেপাৰ মানে বিক্ৰী হোৱা ঠাই হল উজনি অসমৰ মানুহে পেপাৰ বহুত পঢ়ে আগতেও হওক বা এতিয়াও হওক দেই কিন্তু সেই উজনি অসমতে শিক্ষিত এখন ঠাইত মানে কি কৰিছে পেপাৰখন হত্যা কৰিছে আৰু টিকেট পাই লোৱাৰ পিছতো এই হত্যাকাৰীটোৱে কি কৰিছে মানে তেওঁলোকে এতিয়া পেপাৰ হত্যা কৰিছে আৰু টিকেট মানে জিকাৰ পিছত তেওঁলোকে কি কৰিব মানুহ হত্যা কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰিব আৰু চাবচোন এই হত্যাকাৰীটোৱে যেতিয়া মানে হেৰি কৰে কিবা কিবি ভিডিঅ'বিলাক শৰ্ট ভিডিঅ'বিলাক দিয়ে নহয় তেতিয়া হাতবিলাক এনেকে থাকে আঙুলিকেইটা চাব মানে হত্যাকাৰীৰ মনটো সদায় হত্যাকাৰীয়ে কেনেকৈ বন্দুক টিপি মাৰো বা কেনেকৈ দা কটাৰী লৈ মাৰো মুঠতে তেহেতৰ হাতবিলাক তেনেকৈ কপনিয়ে তুলি থাকে আৰু তেওঁ আচলতে মানে কুআখ্যানসমূহ যেতিয়া ফাদি লৈছে তেওঁ মানে ভয়ত কম্পমান আৰু তাৰ পিছত তেওঁ কি কৰিছে মানে বেলেগ ইজন তেওঁ বিৰুদ্ধে যিজন প্ৰাৰ্থী উঠিছে তেওঁক লৈ বহুত কিছুমান মন্তব্য আগবঢ়াইছে এতিয়া মেইন হত্যাকাৰী কোন আপোনালোকে সকলোৱেটো গম পায় কিন্তু সেই শিৱসাগৰৰ এজন সচেতন যুৱক যি নেকি সেই সচেতন যুৱকজনে সুন্দৰভাৱে অকল এজনেই নহয় কেইবাজনেও কৈছে কিন্তু তাৰ মাজতে মই এজন যুৱকৰহে সেই ভিডিঅ' এটা লগাম আৰু আপোনালোকে সকলোৱে গম পাব কালি মই যিটো হত্যাকাৰীৰ ওপৰত ভিডিঅ' দিছিলো আপোনালোকে অতি মানে সুন্দৰ মন্তব্য কৰিছে আৰু তাৰ মাজতে দুটা এটা নিগেটিভ আহিবই আৰু যিকিটা কিন্তু কমেন্ট কৰিছে মই মানে নিগেটিভ কমেন্ট কৰিছে তাৰ মাজত এজন নিগেটিভ কমেন্ট কৰা মই বহুত ধন্যবাদ দিছো তেওঁ কিছুমান মানে কমেন্ট কৰিলেও কি হৈছে জানেনে তাত
কিছুমান শিকিবলগীয়া বস্তু আছে সেইবিলাক আমি ভিডিঅ' বনাওঁ যেতিয়া সেইটোত অকণমান গুৰুত্ব দিব লাগিব নহয় জানো কোনে কি কমেণ্ট কৰিছে যদি এটা মানুহে সদায় সদায় বেয়া কমেণ্ট কৰে তেতিয়া সেইটো বেলেগ কথা নহয় জানো কিন্তু সেই যুৱকজনে যিমান ডাঙৰ ডাঙৰ কমেণ্ট মোক আজিলৈকে কৰিছে সেইকেইটা কিন্তু এটাও বেয়া কমেণ্ট নহয় দেই তেওঁ কিছুমান আচলতে কমেণ্টৰ মানে দ্বাৰা মোক চকু খোল খুৱাইছে সেইটোৱে আৰু বাৰু যি কি নহওক সেই হত্যাকাৰীটো কি ধৰণে তেওঁ কিহৰ কাৰণে পেপাৰখিনি তেনেকৈ হত্যা কৰিবলৈ পালে আৰু আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ তাৰ আগতে কওঁ পেপাৰক তেনেকুৱা কৰাটো পেপাৰ এখন হত্যা কৰিবলৈ লোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ সঁচা কথা ক'বলৈ গ'লে পেপাৰ বুলি কোৱাৰ লগে লগে যিমান আপুনি টিভি চাওক যিমান আপুনি মোবাইল চাওক পেপাৰখনৰ লগত কিন্তু টিভিয়ে হওক বা কি বুলি কয় ফোনেই হওক কেতিয়াও মানে মিলিব নোৱাৰে পেপাৰৰ মানে হেৰিটোৱে বেলেগ স্থানটোৱে বেলেগ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাওক কেনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হৈছে এই হত্যাকাৰীটোৰ কাৰণে গৈছে যে শাসকীয় যিখন চৰকাৰ আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনত এই ঐতিহাসিক শিৱসাগৰ আহোমৰ ৰাজধানী শিৱসাগৰত এজন হত্যাকাৰীক ইয়াত টিকেট তেওঁলোকে দিছে আৰু সেই হত্যাকাৰীজন হ'ল কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা তেখেতে ইতিমধ্যে ২৬ জনতকৈও ওপৰত তেওঁলোকে মানুহ হত্যা কৰি থৈছে আৰু প্ৰথমজন শ্বহীদ এজন আমাৰ দিখৌমুখৰ জনক কমলা শইকীয়াক তেওঁ ইতিমধ্যে হত্যা কৰি থৈছে আৰু প্ৰতিদিন পেপাৰখনত ইতিমধ্যে যোৱাকালি আহোমৰ ৰাজধানী হত্যাকাৰীক টিকেট বিজেপিৰ বুলি এটা হেডলাইন আহিছিল আৰু আমাৰ মানুহবিলাকে কৈ আছে যে সঁচাকৈ আহোমৰ এই ৰাজধানী এজন হত্যাকাৰীক টিকেট দিছে এইটো জলজল পটপটকৈ সঁচা কথা যে কুশলদৰী এজন হত্যাকাৰী এই কথাটো পেপাৰখনত লিখাৰ বাবে ইতিমধ্যে আজি তেওঁলোকে প্ৰায় ১৫০খনতকৈ প্ৰতিদিন পেপাৰ ইতিমধ্যে দিখৌমুখলৈ যোৱা পথত তেওঁলোকে কুশলদৰী দুজন মানুহে ইতিমধ্যে জ্বলাই দিছে আৰু যোৱাকালি যেতিয়া এই পেপাৰখিনি ইতিমধ্যে গৌৰীসাগৰ এটা কাৰ্যালয়ত পেপাৰখিনি ইতিমধ্যে নিয়া হৈছিল মানুহে বিচাৰিছিল পেপাৰখন যে আমাৰ প্ৰয়োজন আছে পেপাৰখন আমি পঢ়োঁ মানুহে বিচাৰি থকা পেপাৰখিনিকো কালি এটা টিমে তেওঁলোকে গোটেই ভিডিঅ' কৰিছে আৰু কালিয়ে তেওঁলোকে ১৫০ মান ল'ৰাই ইতিমধ্যে কাজিয়া কৰাৰ এটা মতলবত তেওঁলোকে আছিল এতিয়া কথাটো হ'ল যে প্ৰতিদিন পেপাৰখন তেওঁলোকে যেতিয়া হত্যাকাৰী কুশলদৰী আংগুপাংগু অৰ্থাৎ আমি জানিবলৈ পাইছোঁ পাৰ্থ বৰা আৰু পিংকু দত্ত নামৰ দুজন ব্যক্তিয়ে দিখৌমুখলৈ যোৱা পাছত জ্বলাই দিছে আচলতে কাৰ সাহসত জ্বলালে হত্যাকাৰী কুশলদৰী আৰু এই ওৰফে জয়ন্ত হাজৰিকাৰ নেতৃত্বতে এইবোৰ তেওঁলোকে জ্বলাইছে আচলতে এই যি শান্তিৰ এই শিৱসাগৰ আহোমৰ ৰাজধানী শিৱসাগৰ এই শিৱসাগৰত এজন হত্যাকাৰীক টিকেট প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰখন অৰাজক কৰিব বিচাৰিছে আগৰ সেই কুশলদৰী আগৰ সেই জয়ন্ত হাজৰিকাৰ দিনৰ সেই কোলা অধ্যায়বোৰ তেওঁ ঘূৰাই আনিব বিচাৰিছে যে এতিয়া কথাটো হ'ল যে আমি আহ্বান জনাইছোঁ শিৱসাগৰ সমষ্টিৰ ৰাইজক আপোনালোকে চাওক যে যিজন হত্যাকাৰী ইতিমধ্যে টিকেট প্ৰদান কৰিছে তেখেতে ইতিমধ্যে নিৰ্বাচন নোহোৱাৰ আগতে তেখেত নিজিকাৰ আগতে মানুহৰ ওপৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰাৰ প্ৰচেষ্টা কৰিছে প্ৰতিদিন পেপাৰখন জ্বলাইছে হয়তো যদি সাংবাদিকজনকো তেওঁলোকে পালেহেঁতেন তেওঁলোকে সাংবাদিকজনকো জ্বলাই দিলেহেঁতেন গতিকে আমি শিৱসাগৰ সমষ্টিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ মানে উঠি অহা নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ এই কুশলদৰী ওৰফে জয়ন্ত হাজৰিকা নামৰ এই হত্যাকাৰীটোক কোনেও ভোট প্ৰদান নকৰিব যদি তেখেতে জিকিবলৈ হয় নহয় ইয়াতে দিনতে সেই কলা অধ্যায়বিলাক তেখেতে ঘূৰাই আনিব ৰাজপথত উৎপাত কৰিব মানুহৰ ভিতৰত পিটন দিব কাৰণ আজি ৰাতিপুৱা তেওঁ গণতন্ত্ৰ চতুৰ্থ প্ৰতিদিন পেপাৰখন তেতিয়া তেওঁলোকে জ্বলাই দিব পাৰিলে যে মানুহ জ্বলাবলৈ কুশলদৰীয়ে কুণ্ঠাবোধ নকৰিব গতিকে কুশলদৰীক শিৱসাগৰ সমষ্টিৰ ৰাইজে বয়কট কৰক প্ৰাৰ্থিত্বক লৈ সুস্থাৰ কমলা শইকীয়াৰ কন্যা আকাশীতৰা শইকীয়া শিৱসাগৰ থাউৰা নহয় শিৱসাগৰে হত্যাকাৰীক ভোট নিদিয়ে 1991 চনৰ 9 আগষ্ট শিৱসাগৰৰ মেলাচকৰ ঘৰৰ পৰা নিশা সংযুক্ত মুক্তি বাহিনী অসমৰ কেইবাজনো সদস্যই লৈ গৈছিল মানুহজনক 5 দিনৰ পুৱা সেই মানুহজনৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল জাজি আমগুৰি পথত সেই মানুহজনৰ নাম কমলা শইকীয়া আৰু তেওঁই হ'ল অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক সংযুক্ত মুক্তি বাহিনী অসমৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত অতি নৃশংসভাৱে সাংবাদিক কমলা শইকীয়াক হত্যা কৰাৰ বাতৰি প্ৰকাশ পাইছিল অৱশ্যে পৰৱৰ্তী সময়ত বিদ্ৰোহী সংগঠনটোৰ শীৰ্ষ নেতৃত্বই কমলা শইকীয়াৰ হত্যাত তেওঁলোকৰ অনুমতি নাছিল বুলি প্ৰকাশ কৰিছিল সংগঠনটোৱে যিয়ে স্পষ্টীকৰণ নিদিয়ক কিয় এগৰাকী নিৰ্ভীক সাংবাদিক শিক্ষক সমাজকৰ্মীৰ নৃশংস হত্যাত অভিযুক্ত আছিল শিৱসাগৰৰে আলফাৰ নেতা জয়ন্ত হাজৰিকা কিন্তু তদন্ত প্ৰক্ৰিয়াৰ গাফিলতেই হওক অথবা অন্য কিবা কাৰণতেই হওক
কমলা শইকীয়াই ন্যায় নাপালে শাস্তি নাপালে জয়ন্ত হাজৰিকাই এই ঘটনাত জড়িত আন কেইবাগৰাকীও আলফাৰ নেতা ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আলফা জয়ন্ত হাজৰিকা নামেৰে পৰিচিত তথা কুশল দুৱৰী এতিয়া সকলোৰে চিনাকি নাম কাৰোবাৰ বাবে জয়ন্ত হাজৰিকা এটা আতংকৰ নাম কাৰোবাৰ বাবে জয়ন্ত হাজৰিকা এটা সন্ত্ৰাসৰ নাম আলফা ত্যাগ কৰি মূল খুঁটিলৈ উভতি অহাৰ পাছত জয়ন্ত হাজৰিকাই শিৱসাগৰ ডিমৌ আদি অঞ্চলত কেনেধৰণৰ সন্ত্ৰাস চলাইছিল সেই কথা সকলোৱে জানে ঘৰ ৰাস্তা আদিৰ পৰা যুৱকক ধৰি নৃশংস নিষ্ঠুৰতাৰ পৰিচয় দি কেনেধৰণৰ নিৰ্যাতন চলাইছিল সেই কথাও সকলোৱে জানে লগতে কেইবাজনো লোকক হত্যা কৰা বুলিও তেওঁৰ বিৰুদ্ধে অভিযোগ আছে এইবোৰ কথা শুনিলে এতিয়া শিৱসাগৰ ডিমৌ আদি অঞ্চলৰ মানুহৰ বুকু কঁপি উঠে এনে এগৰাকী মানুহকেই এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে যিলৈ এতিয়া শিৱসাগৰটো বাদেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ কন্যা ডক্টৰ আকাশী তৰা শইকীয়াই কুশল দুৱৰীক প্ৰাৰ্থিত্ব দিয়াক লৈ সোমবাৰৰ পৰা সামাজিক মাধ্যমত সৰব হৈ পৰিছে তেওঁ সোমবাৰে সামাজিক মাধ্যমত এটা পোষ্টত উল্লেখ কৰিছে শিৱসাগৰত শ্বহীদ সাংবাদিক দেশ হিতৈষী কমলা শইকীয়া দেৱক আৰু শ শ নিৰীহ মানুহক পুনৰ হত্যা কৰা হ'ল ঠিক এই ৰাজনীতি বিবেকহীন ৰাজনীতি পুনৰ মঙলবাৰে এটা এক্স পোষ্টত আকাশী তৰা শইকীয়াই লিখিছে ঘোৰ অপৰাধত অভিযুক্ত আনকি দোষী সাব্যস্ত হোৱা এজন ব্যক্তিক কেনেকৈ শিৱসাগৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হ'ব গণতন্ত্ৰৰ প্ৰতি এয়া এক আঘাত জাতিয়ে এগৰাকী নিকা ভাৱমূৰ্তিৰ লোকক নেতা হিচাপে বিচাৰে ইয়াৰ পাছতেই আন এটা পোষ্টত তেওঁ উল্লেখ কৰিছে মই মাননীয় মোদীজী আৰু প্ৰেছিডেণ্ট অফ ইণ্ডিয়ালৈ লিখিছো #criminalization of politics is a no. তাৰ পাছত বুধবাৰে পুৱা আন এটা তাৎপৰ্যপূৰ্ণ পোষ্ট ডক্টৰ আকাশী তৰা শইকীয়াৰ সাংবাদিক কমলা শইকীয়াৰ ন্যায় বিচাৰি ৩৫ বছৰৰ পাছত আকৌ অসম সাৰ পাইছে শিৱসাগৰ থাউৰা নহয় শিৱসাগৰে হত্যাকাৰীক ভোট নিদিয়ে এনেকৈ পিতৃৰ হত্যাত অভিযুক্তৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে সুস্থাৰ হৈ পৰিছে কন্যা ডক্টৰ আকাশী তৰা শইকীয়া উল্লেখ্য কুশল দুৱৰীয়ে ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত থাউৰা সমষ্টিৰ পৰা প্ৰথম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হয় ২০১১ চনৰ বিধানসভা নিৰ্বাচনত একেটা সমষ্টিতে তেওঁ কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁই পৰাস্ত কৰে আনহাতে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় কুশল দুৱৰী উক্ত নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁইক পৰাস্ত কৰে একেদৰে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁক পৰাস্ত কৰে সুশান্ত বৰগোহাঁয়ে কিন্তু জয়ী হোৱাৰ কেইমাহমানৰ পাছতেই সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰে সমষ্টিটোত অনুষ্ঠিত উপ নিৰ্বাচনত জয়ী হয় বিজেপি সুশান্ত বৰগোহাঁই তাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণত থাউৰা সমষ্টি বিলুপ্ত কৰি ডিমৌ কৰা হয় ডিমৌ সমষ্টিত পুনৰ প্ৰাৰ্থিত্ব নাপাব সেইটো নিশ্চিত হৈয়ে শিৱসাগৰ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰেৰে কাম কাজ কৰে কুশল দুৱৰীয়ে কিন্তু মিত্ৰতাৰ সূত্ৰে বিজেপিয়ে শিৱসাগৰ সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়ে আঞ্চলিক দলটোৰ হৈ সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্ব দিয়ে যোৱা শুকুৰবাৰে তেওঁ মনোনয়ন পত্ৰও দাখিল কৰে কিন্তু অসম গণ পৰিষদক এনে চৰম অপমান কৰি বিজেপিয়ে দেওবাৰে প্ৰাৰ্থিত্ব দিয়ে কুশল দুৱৰীক সোমবাৰে কুশল দুৱৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ তাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সাংবাদিক কমলা শইকীয়াৰ হত্যাত অভিযুক্তক প্ৰাৰ্থিত্ব দি বিজেপিয়ে শিৱসাগৰবাসীক চৰম অপমান কৰাৰো অভিযোগ উত্থাপন হৈছে কিন্তু এইবোৰৰ পাছতো শিৱসাগৰ সমষ্টিবাসীয়ে কি সিদ্ধান্ত লয় তাৰ প্ৰতি সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থাকিব দেখিলেনে সকলোখিনি ক্ৰুকৃতি কেনেকৈ ফাদিল কৰিলে আৰু সেইকাৰণে কওঁ যিমান যি নকৰিলেও যেনেধৰণে মানে নিখুঁতভাৱে হত্যা নকৰক কিয় কিন্তু ধৰা পৰিবই বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই